অসমত 1-2 শতিকাৰ পৰাই বসবাস কৰি আছে আৰু শংকৰ সংঘ জন্ম সৌ সিদিনা আৰু সেই শংকৰ সংঘৰ কোনোবা সদস্যই কবৰ্তসকলক আচলতে চাৰ্টিফিকেট দিব যে অসমৰ সবাতোকৈ পিছপৰা জাতি বুলি এইটো অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। আপোনালোকে লক্ষ্য কৰিছে যে শংকৰ সংঘই টাই আহোমৰ নিচিনা এক বৃহত্তৰ আচলতে জাতিক জনগোষ্ঠীক যি জনগোষ্ঠীয়ে নেকি অসমত 600 বছৰ পৰ্যন্ত ৰাজত্ব কৰিলে আৰু তেওঁলোকৰ মেডাম মেফি নামৰ যি অনুষ্ঠান যিটো মাংগলিক অনুষ্ঠান পৰম্পৰাগত ঐতিহ্যপূৰ্ণ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোক তেওঁলোকে আচলতে অস্পৃশ্য বুলি তেওঁলোকে আচলতে ঘোষণা কৰিলে আৰু তাৰ পাছত কবৰ্তসকলক অসমৰ সবাতোকৈ পুৰণি জাতিৰ কবৰ্তসকলক তেওঁলোকে আচলতে পিছপৰা জাতি বুলি হাঁহিব এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আজি শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই শিৱসাগৰ সদৰ থানাত শংকৰ সংঘৰ বিৰুদ্ধে আৰু সেই অনুপম দত্ত নামৰ যিজন কালপিত যিজনে আচলতে কবৰ্ত জাতিটোক বিভিন্ন কথাৰে আচলতে উপলুগা কৰিলে সেই ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। আৰু এটা কথা আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিব খুজিছোঁ যে অনতি পলমে শ্ৰীমন্ত শংকৰ সংঘই এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লাগে আৰু যদি অনুপম দত্তৰ কথাবিলাক তেওঁলোকৰ সভ্য অনুপম দত্তৰ কথাবিলাক যদি তেওঁলোকে তেওঁলোকৰ সন্মতি নাই বা মান্যতা নাই তেতিয়াহ'লে ইয়াক ঘোষণা কৰিব লাগে আৰু অনুপম দত্তৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা শ্ৰীমন্ত শংকৰ সংঘই অনুসূচিত ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক। আচলতে শংকৰদেৱৰ আদৰ্শৰ লগত একেবাৰে মিল নাই। শংকৰ সংঘৰ জন্মলগ্নৰ পৰাই আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আচলতে যিটো আচলতে জাতিবাদ থাকিব লাগে সেই জাতিবাদটো কিন্তু শংকৰ সংঘত আছে। আপোনালোকে লক্ষ্য কৰিব যে শংকৰ সংঘই আচলতে তেওঁলোকৰ জাতিবাদৰ কাৰণে তেওঁলোকৰ জাত্যাভিমানৰ কাৰণে তেওঁলোকৰ আচলতে সংকীৰ্ণ মনোভাৱৰ কাৰণে বিগত সময়ত কিন্তু ইলাৰাম দাস নামৰ যিজন ব্যক্তি যিজনে নেকি শংকৰ সংঘৰ প্ৰতিষ্ঠাত আচলতে বিশেষ ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই ব্যক্তিজনকো কিন্তু শংকৰ সংঘৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে। গতিকে শংকৰ সংঘই যে শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আচলতে তেওঁলোকৰ যে কিবা আছে সেই কথাটো মুঠেও নহয়। শংকৰদেৱৰ নাম লৈ আচলতে তেওঁলোকে অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ লোকসকলক আৱেগিক কৰি একত্ৰিত কৰি আচলতে শক্তি প্ৰদৰ্শনৰ এক যুঁজা কৰিছে। তাৰ বাহিৰে শংকৰ সংঘত আৰু একো শংকৰদেৱৰ আদৰ্শ নাই। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কবৰ্ত জনগোষ্ঠীৰ ওপৰত যোনে মাত নামাতক লাগিলে শংকৰ সংঘই যোনেই হওক আমি অনুসূচিত ছাত্ৰ সন্থাই ইয়াক কঠোৰ হাতৰে আচলতে দমন কৰিবলৈ আমি বদ্ধপৰিকৰ হৈ আছোঁ। নিশ্চিত যে শংকৰ সংঘৰ শেহতীয়া যিবোৰ কাম কাজ শেহতীয়া নহয় আচলতে আৰম্ভণিৰ পৰাই মই কৈছোঁ যে কেনা লাগি আছে আৰু তেওঁলোকে শেহতীয়াকৈ আচলতে মুকলিভাৱে ফটোৱা জাৰি কৰাৰ দৰে যিবোৰ কাম কাজ তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি তেওঁলোকে আচলতে যেনেদৰে মানে ক্ৰিয়াকলাপবিলাক কৰি আহিছে ফটোৱা জাৰি কৰি আহিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে শংকৰ সংঘই অসমীয়া জাতিটোক একত্ৰিত নকৰে বৰঞ্চ শংকৰ সংঘই অসমীয়া জাতিটোক ভাগ ভাগ কৰি অসমীয়া জাতিটোক নিশকতীয়া কৰিবৰ কাৰণে তেওঁলোকে কিন্তু পণ লৈছে। চাওক শংকৰ সংঘৰ অন্তৰ্ভুক্ত হৈ থকা এজন ব্যক্তি অনুপম দত্ত আপোনাৰ ডিগবৈ নিবাসী তেখেতে যোৱাকালি আমাৰ কৈৱৰ্তসকল জাতিটো তেখেতে মন্তব্য কৰিছে যে জাতিটো পিছপৰা জাতি বুলি। তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে কৈৱৰ্তসকলৰ চাৰ্টিফিকেট দিবলৈ অধিকাৰ ক'ত পালে আৰু তেনে ব্যক্তিৰ ওপৰত শংকৰ সংঘ যদি তেখেতৰ মন্তব্যত যদি এক হয় তেনেহ'লে আমি শংকৰ সংঘৰ বিৰুদ্ধে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু আমি সকীয়াই দিছোঁ সেই ব্যক্তিজনক যাতে অনাগত দিনত এই কৈৱৰ্তসকলৰ ওপৰত যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ পৰা তেখেত বিৰত থাকক। আজি কিছুদিনৰ আগতে টাই আহোমসকলৰ এটা পৰম্পৰা মাংগলিক অনুষ্ঠানত মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে এজন মানুহক বহিষ্কাৰ কৰিছে আৰু পৰাচিত হ'ব লাগে বুলি তেখেতসকলে ঘোষণা কৰিছে। তেনেধৰণৰ মন্তব্য দি অসমখনক তেখেতসকলে ভাগ ভাগ কৰা চেষ্টা কৰিছে। আমি শংকৰ সংঘক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতসকল অসমৰ অভিভাৱক নহয়। সকলো জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ জন্ম হৈছে। শংকৰ সংঘত আমাৰ কৈৱৰ্ত মানুহো অন্তৰ্ভুক্ত হৈ আছে। বিভিন্ন জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ সংগঠনটো জন্ম হৈছে। সেই স্বত্তে আমি তেখেতসকলক ক'বলৈ বিচাৰিছোঁ এই অনুপম দত্ত নামৰ ব্যক্তিজনে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্য অতি শীঘ্ৰে উঠাই লওক আৰু তেখেতৰ বিৰুদ্ধে আমি আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ তেখেতক অতি শীঘ্ৰে উচিত শাস্তি দি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।